আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত সমতাৰ অধিকাৰৰ উল্লেখ আছে? হুইচ আৰ্টিকেল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ৰাইট টু ইকুৱেলিটি? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সমতাৰ অধিকাৰৰ কথা উল্লেখ আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ আৰ্টিকেল 14 to 18। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নং 14 পৰা 18 ভিতৰত ক্ষমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, ডক্টৰাইন অফ লেবছ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? হু ইন্ট্ৰডিউচড দি ডক্টৰাইন অফ লেবছ? ডক্টৰাইন অফ লেবছ এই নীতি কোনে প্ৰৱৰ্তন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি লৰ্ড ডেলহাউচি। লৰ্ড ডেলহাউচিয়ে ডক্টৰাইন অফ লেবছ এই নীতি প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতত ট্ৰপিক অফ কেঞ্চাৰ কিমানটা ৰাজ্যৰ মাজেদি গৈছে? দি ট্ৰপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু হাউ মেনি ইণ্ডিয়ান ষ্টেটছ? ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেদি কৰ্কটক্ৰান্তি ৰেখা অৰ্থাৎ ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 8খন। ভাৰতৰ 8খন ৰাজ্যৰ মাজেদি ট্ৰপিক অফ কেঞ্চাৰ অৰ্থাৎ কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ যায়। এই 8খন ৰাজ্যৰ ভিতৰত 2খন ৰাজ্য উত্তৰ পূব ভাৰতৰ, এখন হ'ল ত্ৰিপুৰা আৰু আনখন হ'ল মিজোৰাম। নেক্সট কুৱেশ্যন, ভাৰতত আটাইতকৈ দীঘল উপকূল থকা ৰাজ্য কোনটো? হুইচ ইণ্ডিয়ান ষ্টেট হেজ দি লংগেষ্ট কোষ্ট লাইন? ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ দীঘল কোষ্ট লাইন আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি গুজৰাট। ভাৰতৰ গুজৰাট ৰাজ্যত আটাইতকৈ দীঘল উপকূল ৰেখা আছে। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰ স্থগিত কৰিব পাৰে কোনে? হু কেন ছাছপেণ্ড ফাণ্ডামেণ্টেল ৰাইটছ ডুৰিং ইমাৰ্জেঞ্চি? ইমাৰ্জেঞ্চিৰ সময়ত কোনে মৌলিক অধিকাৰ স্থগিত কৰিব পাৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি প্ৰেচিডেণ্ট। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ইমাৰ্জেঞ্চিৰ সময়ত মৌলিক অধিকাৰ স্থগিত কৰিব পাৰে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোন অংশত ৰাজনৈতিক নীতি নিৰ্দেশক তথ্য চমুকৈ DPSP আছে? ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি আৰ মেনশ্যন ইন হুইচ পাৰ্ট? কোনটো পাৰ্টত এই DPSPৰ বিষয়ে উল্লেখ কৰা আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ অপশ্যন নম্বৰ চি পাৰ্ট 4। ভাৰতীয় সংবিধানৰ পাৰ্ট 4ত DPSP অৰ্থাৎ ৰাজনৈতিক নীতি নিৰ্দেশক তথ্যৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, এলবাৰ্ট বিল বিতৰ্ক কেতিয়া হৈছিল? দি এলবাৰ্ট বিল কণ্ট্ৰভাৰ্চি অকাৰ্ড ইন? এই বিলৰ বিতৰ্ক কেতিয়া হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1883। 1883 চনত এলবাৰ্ট বিল কণ্ট্ৰভাৰ্চি হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন ৰাজ্যত চাইলেণ্ট ভেলী প্ৰজেক্ট অৱস্থিত? চাইলেণ্ট ভেলী প্ৰজেক্ট ইন লোকেটেড ইন হুইচ ষ্টেট? ভাৰতৰ কোনখন ৰাজ্যত চাইলেণ্ট ভেলী প্ৰজেক্ট অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি কেৰেলা। কেৰেলাত চাইলেণ্ট ভেলী প্ৰজেক্ট অৱস্থিত। নেক্সট কুৱেশ্যন, ৱেষ্টাৰ্ণ ঘাট কিহৰ বাবে বিখ্যাত? ৱেষ্টাৰ্ণ ঘাট আৰ ফেমাছ ফৰ? ৱেষ্টাৰ্ণ ঘাট কিহৰ বাবে বিখ্যাত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি হেভি ৰেইনফল এণ্ড বায়'ডাইভাৰ্চিটি। হেভি ৰেইনফল আৰু বায়'ডাইভাৰ্চিটিৰ বাবে ইষ্টাৰ্ণ ঘাট বিখ্যাত। নেক্সট কুৱেশ্যন, বৌধান মুভমেণ্ট আৰম্ভ কৰিছিল কোনে? হু ষ্টাৰ্টেড দ্য বৌধান মুভমেণ্ট? বৌধান মুভমেণ্ট কোনে আৰম্ভ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বিনোবা ভাৱে। বিনোবা ভাৱে বৌধান মুভমেণ্ট আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, উপ ৰাষ্ট্ৰপতি কোন সদনৰ অধ্যক্ষ? হুইচ হাউচ ইজ দি ভাইচ প্ৰেচিডেণ্ট দ্য চেয়াৰমেন অফ? ভাইচ প্ৰেচিডেণ্ট উপ ৰাষ্ট্ৰপতি কোনটো সদনৰ অধ্যক্ষ হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ৰাজ্যসভা।
ৰাজ্যসভাৰ অধ্যক্ষ হ'ল ভাৰতৰ উপ-ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, গীতাঞ্জলিৰ বাবে নোবেল বঁটা লাভ কৰা ব্যক্তি কোন? হু ওন দ্য নোবেল প্ৰাইজ ফৰ গীতাঞ্জলি? গীতাঞ্জলি এই পুথিখনৰ বাবে কোনে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ টেগৰে 1913 চনত গীতাঞ্জলি গ্ৰন্থখনৰ বাবে নোবেল বঁটা লাভ কৰে, আৰু তেখেতেই আছিল নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম ব্যক্তিগত অলিম্পিক গ'ল্ড মেডেল বা স্বৰ্ণ পদক বিজয়ী কোন? হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিভিজুৱেল অলিম্পিক গ'ল্ড মেডেলিষ্ট ফ্ৰম ইণ্ডিয়া? ভাৰতৰ পৰা কোনে প্ৰথম অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, অভিনৱ বিন্দ্ৰা। অভিনৱ বিন্দ্ৰাই ভাৰতৰ হৈ প্ৰথম ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানত কিমান তালিকা আছে বৰ্তমানত? হাউ মেনি schedules are there in the Indian Constitution at present? ভাৰতীয় সংবিধানত বৰ্তমান কিমানটা তালিকা আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 12। ভাৰতীয় সংবিধানত বৰ্তমান 12টা তালিকা আছে। নেক্সট কুৱেশ্যন, অপাৰেশ্যন ফ্লাড কিহৰ সৈতে জড়িত? অপাৰেশ্যন ফ্লাড ইজ এছ'চিয়েট উইথ। অপাৰেশ্যন ফ্লাড কিহৰ সৈতে জড়িত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, হোৱাইট ৰিভলিউশ্যন। হোৱাইট ৰিভলিউশ্যনৰ সৈতে অপাৰেশ্যন ফ্লাড জড়িত। নেক্সট কুৱেশ্যন, ডৌৰাণ্ড কাপ কোন খেলৰ সৈতে জড়িত? ডৌৰাণ্ড কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ? কোনটো খেলৰ সৈতে ডৌৰাণ্ড কাপ জড়িত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ফুটবল। ফুটবল খেলৰ সৈতে ডৌৰাণ্ড কাপ জড়িত, আৰু এই ডৌৰাণ্ড কাপ হ'ল এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনটো? হুইচ ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, হেমিছ। হেমিছ ৰাষ্ট্ৰীয় উদ্যান হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? জিম কৰবেট নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ। জিম কৰবেট নেশ্যনেল পাৰ্ক কিহৰ বাবে বিখ্যাত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰয়েল বেংগল টাইগাৰ। জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন ৰয়েল বেংগল টাইগাৰৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, হেমিছ ৰাষ্ট্ৰীয় উদ্যান কোন কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? হেমিছ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ইউনিয়ন টেৰিটৰী? কোনখন ইউনিয়ন টেৰিটৰীত হেমিছ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, লাডাখ। লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলত হেমিছ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। নেক্সট কুৱেশ্যন, ৰেড চি কোন দুটা মহাদেশৰ মাজত অৱস্থিত? দ্য ৰেড চি লাইজ বিটুইন হুইচ টু কণ্টিনেণ্টছ? কোন দুটা মহাদেশৰ মাজত ৰঙা সাগৰ অৱস্থিত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, আফ্ৰিকা এণ্ড এছিয়া। এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজত ৰেড চি অৱস্থিত। নেক্সট কুৱেশ্যন, ষ্টেচু অফ লিবাৰ্টি কোন দেশত অৱস্থিত? ষ্টেচু অফ লিবাৰ্টি ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি? কোনখন দেশত ষ্টেচু অফ লিবাৰ্টি আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, USA। ইউনাইটেড ষ্টেট অফ আমেৰিকা অৰ্থাৎ আমেৰিকাত ষ্টেচু অফ লিবাৰ্টি অৱস্থিত। নেক্সট কুৱেশ্যন, ছুৱেজ কেনেল কোন দেশত অৱস্থিত? ছুৱেজ কেনেল ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি? কোনখন দেশত ছুৱেজ কেনেল আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ইজিপ্ত। ইজিপ্তত ছুৱেজ কেনেল আছে। নেক্সট কুৱেশ্যন, ফৰাচী বিপ্লৱ কেতিয়া আৰম্ভ হৈছিল? When did the French Revolution begin? ফৰাচী বিপ্লৱ কেতিয়া ষ্টাৰ্ট হৈছিল বুলি সুধিছে,
আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশন নম্বৰ বি 1789 1789 চনত ফৰাচী বিপ্লৱ আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল when did the first world war begin প্ৰথম বিশ্বযুদ্ধ অৰ্থাৎ ফাৰ্ষ্ট ওয়ার্ল্ড ওয়ার কেতিয়া স্টার্ট হৈছিল বুলি খুদিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশন নম্বৰ বি 1914 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন আনন্দ মঠ উপন্যাসখন কোনে লিখিছিল হু wrote the novel আনন্দমঠ আনন্দমঠ উপন্যাসখনৰ লিখক কোন বুলি খুদিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশন নম্বৰ ডি বঙ্কিমচন্দ্ৰ চ্যাটাৰ্জী বঙ্কিমচন্দ্ৰ চ্যাটাৰ্জী আছিল আনন্দমঠ উপন্যাসখনৰ লিখক এতিয়ালৈকে আজিৰ আমাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলগীয়া 25 ইম্পৰ্টেন্ট কুৱেশ্যন এণ্ড এনসাৰ আলোচনা কৰিলো কুৱেশ্যনখিনি যদি কিবা ভুল হয় সেইবোৰটো আপোনালোকে কমেন্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছো ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আমি যেনেকৈ আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহো আজিও এটি কুৱেশ্যন লৈ আহিছো আৰু সেই কুৱেশ্যনটো হ'ব দি সাইমন কমিশ্যন এৰাইভ ইন ইণ্ডিয়া ইন সাইমন কমিশ্যন ভাৰতলৈ কেতিয়া আহিছিল সাইমন কমিশ্যন ভাৰতত আহি কেতিয়া উপস্থিত হৈছিল বুলি খুদিছে ইয়াৰে চাৰিটা অপশন দিয়া আছে অপশনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেন্টত জনাওক আৰু নহলে ইয়াৰ এনসাৰটো আমি ডেসক্ৰিপচনত দি দিম তাৰ পৰা গৈ ইয়াৰ এনসাৰটো আপোনালোকে জানি ল'ব পাৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহলে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জয় আই অসম